বানখিনি বহুত বস্তু ধান চাউল আৰু বস্তু বাহানি উটুৱাই মেলি চব লগ গুচিয়ে গ'ল। আপোনাৰ ঘৰৰ কাষতে দেখা পাইছোঁ উত্তৰ পূব সীমান্ত ৰেলৱে এটা ৰেল লাইনো আছে আৰু এই ৰেল লাইনটো মানে যথেষ্ট ক্ষতি কৰিছে বানে। আৰু এই গাঁওখনত বহুত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অহা যোৱা কৰি আছে, কিন্তু এই গাঁওখনলৈ অহা নাই। নাহা আমাৰ গাঁওখনলৈ তেওঁ এই দাদাহঁতে প্ৰথম ফাৰ্ষ্ট আহিছে, নগাঁৱৰ পৰা আহিছে, বস্তু বাহানি খোৱা বস্তু মাহলৈ আহিছে। আমি কিছুমান বস্তু পাইছোঁ, নোপোৱা নহয়, মিছা কথা নকওঁ বাৰু। এই পঞ্চায়তৰ বস্তু কিবা কুপনৰ সৈতে দিছে মেলিছে, কিন্তু এনেকুৱা মানুহ দাদাহঁতে যেনেকৈ সোমাই মেলি আমাক আহি খবৰ পাতি কৰিছে, চাইছে মেলিছে, বেলেগ মানুহ তেনেকৈ সোমাই মেলি অহা নাই মানে। আচলতে ক'ব নেকি, এটা ভয়াৱহ পানী আহিছিলে? ভয়াৱহ পানী আছে। আমি ইমানটো পানীত গৈছোঁ, আমি যদি এইখিনি পানীত যদি আমাৰ যদি ল'ৰাই যদি উলিয়াই লৈ নোযোৱা হেঁতেন আমি এইটো মৰি গ'লো। ইমানটো পানী আমি উৰাই মেলি গৈছোঁ ইয়াৰ পৰা। কোনো আমি দেখা পাইছোঁ যে তীব্ৰতৰ গতিৰে যিহেতু ৰেল লাইনটো কাম কৰি আছে বা প্ৰশাসনে ইয়াত যি গুৰুত্ব দিছে, ৰাইজক তেনেকৈ গুৰুত্ব দিয়া নাই নেকি? ৰাইজক এতিয়ালৈকে একো মানে গুৰুত্ব দিছে, জেগা হিচাপে ৰাস্তা কিনাৰ ফালে জেগাই গুৰুত্ব দিবও পাৰে, কিন্তু আমি তেনেকৈ চুকে কোণে সোমাইছোঁ, আমি তেনেকৈ গুৰুত্ব সহকাৰে একো পোৱা নাই মানে। আচলতে এই গাঁওখনৰ যথেষ্ট হেলিকপ্টাৰ লৈও উদ্ধাৰ অভিযান চলাইছিলে। কি কৰিছে এতিয়া আমি মানে ইমান গম নাপাওঁ। হেলিকপ্টাৰ লৈ পিনে ক'ত দেখিছোঁ মেলিছোঁ, আৰু আপুনিতো আমাৰ এইফালৰ পৰা আমি যেনে তেনে ওলাই মেলি বাচি মেলি। যিহেতু এই কামখিনি আছিলে চৰকাৰৰ, কিন্তু ৰাইজে যথেষ্ট কষ্ট কৰি তেওঁলোক ভিতৰুৱা এখন গাঁৱত আহি সোমাই সহায় কৰিছে নগাঁৱৰ পৰা আহি, কিন্তু চৰকাৰে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা সহায় কৰা নাই নেকি? তেওঁলোকে কৰিব বুলি কোৱা শুনিছোঁ। বা তেওঁলোকক কিবা বিচাৰে নেকি, কিবা আশা কৰে নেকি? তেওঁলোকৰ তেওঁলোকে ঘৰ দুৱাৰবোৰ বনাই মেলি বস্তু যিখিনি ক্ষতি আছে সেইখিনি দিয়ক আৰু সেইটো বুলিয়ে কওঁ আৰু। কাৰণ ল'ৰা ছোৱালী কিতাপ পত্ৰ আমি দেখা পাইছোঁ আপোনাৰ কাষতে মানে কিতাপ বহি পঢ়ি থকা নাই জানো? ল'ৰা ছোৱালী কিতাপ বহি চব একোৱে নাই। ল'ৰা ছোৱালী চব কিতাপ বহি একদম আপোনাৰ পৰিয়ালটো তেনে কেনেকৈ আছে? এতিয়া আছে ল'ৰা, মোৰ ছোৱালী এজনী, ল'ৰা এটা, আমাৰ এজন। যিটো সময়ত পানী বাঢ়িছিলে সেইটো সময়ত কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিলে? তেনেকৈ উদ্ধাৰ কৰিছোঁ মানে আমি যেনেকৈ ইয়াৰ পৰা দুটা পৰিয়াল উদ্ধাৰ হৈ গৈছোঁ। মোৰ দেৱৰটো আৰু ছোৱালীজনী, ল'ৰাটো সৰু বাচ্চা এটা এনেকৈ কান্ধত লৈ গৈছে, আৰু মানে আৰু সৰু ছোৱালীজনী আছে 9ত পঢ়া ছোৱালী। যিহেতু সন্মুখত আপোনাৰ এটা বিপদ, কেনেকৈ পৰিয়ালটো উদ্ধাৰ কৰিলে আপুনি? পৰিয়ালটো মানে আমি যেনে তেনে মানে বাঁহ এডাল লৈ পিনে আমাৰ দেউতাই বাঁহ এটা লৈছে। ভয় খাইছিলে যথেষ্ট? ভয় খাইছিলোঁ মানে আমি মানে পিছল খাই মইতো পৰিও গৈছোঁ। ছোৱালীজনীও পৰি গৈছে, সিহঁতৰ ছোৱালীজনী ময়ো পৰি গৈছোঁ। এই যদি আমাৰ ল'ৰাটো থকাৰ কাৰণে আমি মৰি গ'লো। আমাক কেনেকুৱা সা সুবিধা কৰি পিনে ৰেস্কিউ টিম আমাৰ এইবোৰ এইফালে অহা মানে নাই মানে। আমি মানে বহুত বিপদৰ পৰা উদ্ধাৰ হৈ গৈছোঁ ইয়াৰ পৰা মানে। এক ওপৰলৈ বচাইছে আমাক। হেলিকপ্টাৰ আহিছে ৰেস্কিউ কৰিবলৈ। আমাৰ এইফালে নাই। আমাৰ ইয়াত গছত যিকেইজন লাগি আছিলে, মানুহ উঠি আছিলে, মাইকী মানুহ আৰু সৰু বাচ্চা উঠি আছিলে গছৰ ওপৰত। গছতো একো উপায় নাই। আৰু আপোনাৰ মোৰ ঘৰটো আপোনাৰ 8 ফুটত পানী গৈছে, আৰু হওঁতে মোৰ মানুহগৰাকীক ডাঙৰ ল'ৰাটোক উটুৱাই লৈ গৈছিলে। মই কোনোমতে ধৰি মেলি বচালোঁ। ঘৰৰ আপোনালোকে দেখিছেই, ঘৰৰ একো অৱস্থাই নাই মানে, পিন্ধিবলৈ কাপোৰ নাই, খাবলৈ নাই। এতিয়া ৰাইজে যিখিনি ৰিলিফ দিছে, ৰিলিফ লৈ পেলাই খাই আছোঁ। কাঁহী বাতি বৰ্তন বাচন একো বস্তুৱে নাই মানে। এই কাপোৰ কানি পিন্ধা কাপোৰলৈকে আপোনাৰ ৰিলিফ লোৱা বস্তু হয় এইবিলাক। এনেকুৱা এটা অৱস্থাত আচলতে প্ৰথমতে যিটো পানীৰ সোঁত আছিলে তেতিয়া কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে? আপোনাৰ গধূলি 6:15, 6:10 এনেকুৱাত পানীটো মানে অভাৰ সোঁত। মানুহে মানে আপোনাৰ ইয়াৰ পৰা মই আমাৰ তিনিআলিলৈকে খুব বেছি 20 মিটাৰমান হ'ব, সিমানটোলৈকে যাওঁতেই আপোনাৰ এবুকু হৈ গ'ল পানী। আৰু সোঁতটো ইমানেই স্পীড আহিছে, আৰু সোঁতৰ লগত আপোনাৰ বাঁহ কাঠ তক্তা। এতিয়া সেইফালে সেইটো বচাম নে মানুহ বাচিম, কোনো মতে মানে জানটো বচাই পেলাই ওলাই যাবলগীয়া হ'ল। আৰু শুনা পাইছিলোঁ আপোনালোকে পানীটো উটি গৈছিলে? মোৰ মানুহগৰাকী উটি গৈছিলে আৰু মোৰ ল'ৰাটো উটি গৈছিলে। কোনোমতে থাপ মাৰি ধৰিলোঁ, সেইটো ভয়ংকৰ সোঁতত পৰি গ'ল। আমি পাৰ হৈছোঁ আৰু বাউণ্ডেৰী ৱাল এখন লগে পৰিছে মানে। আমি কোনোমতে মানুহগৰাকী আৰু ল'ৰাটোক মই বচাই বাউণ্ডেৰী ৱালটো পৰি গৈছে। বাউণ্ডেৰী ৱাল পৰাত আমি সেইটো টাইমত পাৰ হৈ গ'লোঁ অলৰেডি। আৰু পাৰ নোহোৱাহেঁতেন ময়ো মানে উঠি যাওঁ মানে, এনেকুৱা অৱস্থা। আমি এটা দেখা পাইছোঁ এখন কাষতে আপুনি পাল এখন তৰি পেলাই ইয়াতে আছে নেকি? হয়, এতিয়া উপায় নাই। এতিয়া এই টিপাল এখন তৰি পেলাই আছোঁ, আৰু এই চালি এখন নমাই পেলাই টিঙেৰে বেৰি পেলাই। আপোনালোকে দেখিছে অনুমানিক কিমান টকা সা সম্পত্তি আপোনাৰ লোকচান হৈছে? মোৰ তেনেকৈ বিশেষ আপোনাৰ ঘৰটোতো গ'ল, ঘৰৰ বয় বস্তু সম্পূৰ্ণখিনি গ'ল। কাঁহী বাতি এইখিনিতো নাই, খালি ডকুমেণ্টছখিনি যেনে তেনে বচালোঁ আৰু মানুহকেইটাক বচাইছোঁ। আৰু যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে, ৰিলিফ আহি আছে, ঠিক তেনে ক্ষেত্ৰত নগাঁৱৰ পৰা এটা দল আহিছে, সহায় পাইছে? বহুত সহায় পাইছোঁ। আৰু এই আপোনাৰ ৰিলিফ দিয়া ৰাইজ যদি নাহাহেঁতেন আমাৰ ৰাইজখিনি মানে ভোকত লঘনত। কিন্তু আচলতে চৰকাৰ বা প্ৰশাসনৰ পৰা সহায় পাইছে জানো? চৰকাৰৰ পৰা তেনেকৈ পাইছোঁ, নোপোৱা নহয়। আপোনাৰ পেকেজিং পাইছোঁ চৰকাৰৰ ফালৰ পৰা, ভাল আৰ্থিকভাৱে সহায় পাইছে। আৰু আপোনাৰ টকা পইচা তেনেকৈ পোৱা নাই। কালি এতিয়া আপোনাৰ কিবা কিবি কৰিছে, ডকুমেণ্টছবিলাক লৈছে। এতিয়া দিম বুলি কৈ থৈছে যেতিয়া।
এনেকৈ আৰু আজি আমি দেখা পাইছোঁ নগাঁৱৰ পৰা তেওঁলোক বহুত কষ্ট কৰি বহুত দূৰলৈ আমাৰ গাঁওখন আহি উপস্থিত হৈছেহি হয়। সেই ক্ষেত্ৰত তেওঁলোকক কি ক'ব? তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। আহিছে যে তেওঁলোকে আমাৰ ৰাইজক চাবৰ কাৰণে বা খা খবৰ ল'বৰ কাৰণে যে আহিছে, আৰু তেওঁলোকে আহি নিজেই নিজ চকুৰে দেখিছে পৰিস্থিতিটো কি হৈ আছে ইয়াত আপোনাৰ। এনেকুৱা এটা পৰিস্থিতি পুনৰ হোৱাটো কোনো নিবিচাৰে। পৰাপক্ষত আমাৰ এই লিগিপুখুৰী নগাঁও ৰাইজক যদি অকণমান চৰকাৰে অকণমান মানে বহুত অভাৰ বেছি ক্ষতি হৈছে আমাৰ এই কাষতে আমি দেখা পাইছোঁ এটা ৰেল লাইনো আমাৰ ঘৰটো ভাঙি উটুৱাই লৈ যোৱাৰ পিছত ট্ৰেইনালিটো গৈ ভাঙিছে, আৰু ট্ৰেইনালিটো যদি নভঙাহেঁতেন পাৰে আপোনাৰ ট্ৰেইনালিটো 1 কিলোমিটাৰৰ বেছি হ'ব, মানে ইমানখিনি ভাঙি আপোনাৰ উটুৱাই লৈ গুচি গৈছে। এতিয়া বাৰু কাম চলি আছে আজি 3 দিনৰ পৰা, তেনেকুৱা হৈছে আৰু।